যে ৰজাই কথাকেইটা কোৱাৰ কাৰণে এই ব্ৰাহ্মণজনক চিনি পালে তেওঁ কিমান ডাঙৰ ব্যক্তি। এজন ব্যক্তিয়ে কথা নোকোৱালৈ তেওঁ জ্ঞানৰ কথাখিনি গম পোৱা নাযায়। এটা সংস্কৃতত এটা শ্লোক আছে, কাকঃ কৃষ্ণ পিকঃ কৃষ্ণ কুভেদ পিক কাকঃ ব্ৰসন্তকাল সম্পত্তে কাকঃ কাকঃ পিকঃ পিকঃ। তাৰ অৰ্থটো কাউৰীও কলা কুলি চৰাইও কলা, দুয়োটাৰ মাজত কোনো পাৰ্থক্য নাই। কিন্তু যেতিয়া বসন্ত কাল আহিব, বহাগ মাহ আহিব, মাত দিওঁতেহে আপুনি গম পাব কোনটো কাউৰী কোনটো কুলি। বুজিব পাৰিছে? কাকঃ কৃষ্ণ পিকঃ কৃষ্ণ, কাউৰীও কলা কুলিও কলা, কুভেদ পিক কাকঃ। যে কি পাৰ্থক্য আছে ৰঙৰ ক্ষেত্ৰত কুলি আৰু কাউৰী। বসন্তকাল সম্পত্তে, যি মুহূৰ্তত বসন্তকাল আহিব, কাকঃ কাকঃ পিকঃ পিকঃ, সেই মুহূৰ্তত যেতিয়া মাতটো দিব কুলি চৰাই, তাতেই গম পাম একে ৰঙৰ চৰাইকেইটাৰ মাজত কোনটো কুলি কোনটো কাউৰী। ঠিক সেইদৰে আপুনি একেলগে বহি আছে, কেইবাজনো ভকতৰ লগত গৈছে, নতুন গাঁও এখনলৈ গ'ল, উচ পিছাই আছে যে নতুন ঠাইলৈ গ'লো, আপোনাৰ সন্মুখত বহুত ভকত বহি আছে, কোনবা কেনেকুৱা। কিন্তু যেতিয়া আপোনাক খাবলৈ খাদ্যটো দিলে, তাত দুবিধ আছে, এবিধ আমিষ আছে, এবিধ নিৰামিষ আছে। যে তেওঁলোকক কোৱা হ'ল আপোনালোকে লিখা আছে নিৰামিষ আৰু আমিষৰ চাই। যেতিয়া আপুনি নিৰামিষলৈ গৈ আছে, বাকী কোনে কোনে গৈছে তাতেহে গম পাব আপুনি সত্যগুণী কোন কেজন, ৰজোগুণী কোন কেজন। বুজিব পাৰিছে? ঠিক সেইদৰে চাৰিজন দোলাভাৰীয়ে দোলাভাৰ কৰিছিল ৰজাৰ কাৰণে। দোলাভাৰীবোৰ একো একো সাধাৰণ বনোৱা কাম কৰা মানুহ। কিন্তু এই কাম কৰা মানুহকেইজনৰ ভিতৰত যি আত্মজ্ঞানৰ কথা ৰজাই শুনিলে, ৰজাই গম পাই গ'ল এইটো একদম ভগৱানে স্বপ্নবেগ কৰিব পাৰে। লগে লগে দোলাৰ পৰা কথা যে ক'লে, বসন্তকাল পৰি গ'ল, যেতিয়া কুলিয়ে সুন্দৰ মাত দিলে গম পোৱা গ'ল যোৱাৰ দৰে, ৰজাই তাৰ পৰা নামিলে, চিনি পালে যে এজন সাধাৰণ ব্যক্তি নহয়, দীঘল দি প্ৰণাম কৰিছে। তাত থকা চাগে মন্ত্ৰীবোৰ আৰু আন আন মানুহবোৰে নিশ্চয় আচৰিত হৈ গৈছে। ইয়াতে লিখিছে, দণ্ডবতে পৰি চৰণক শিৰে চুই কৰিলা প্ৰণাম পাছে সাৱধান হৈ। দণ্ডবতে পৰি, দণ্ডবত মানে দণ্ড মানে লাঠি, এডাল লাঠি যেতিয়া আপুনি মাটিত পেলাই দিব দীঘল হৈ যোৱাৰ দৰে সাষ্টাংগে প্ৰণাম কৰিছে। ইয়াতে দিছে নিজৰ বচন সিটো বেদান্তৰ সাৰ, উপজাৱে জ্ঞান দূৰ কৰি অহংকাৰ। জড়ভৰতে কোৱা আত্মজ্ঞান আৰু দৈহিক সম্বন্ধ নথকা জীৱাত্মাৰ যি কথা কৈছে সেইটো বেদান্তৰ সাৰ তত্ত্ব। ৰজাই বুজি পালে অহংকাৰ শেষ হ'ল। হেনো শুনি বাণী ৰাজা পৰম যতনে, আঠে বেঠে বিমানৰ নামিলা তেখনে। দোলাখনকে বিমান বুলি কোৱা হৈছে। দোলাখনৰ পৰা নামি জড়ভৰতক দীঘল দি প্ৰণাম কৰিছে। কৈছে, বুলন্ত নিৰ্গুণ তুমি বুদ্ধিত নিপুণ, দ্বিজৰ আকাৰ দেখো কান্ধে নৱগুণ। মই মনেই কৰা নাছিলো হে পৰম পুৰুষ, আপুনিতো ব্ৰাহ্মণ, ব্ৰহ্ম জানন্তি ইতি ব্ৰাহ্মণ। তাৰ মাজতেও এই জড়ভৰতে ব্ৰাহ্মণ কুলতে জন্মগ্ৰহণ কৰিছে, কান্ধত নৱগুণ উত্তৰি যেন আছে। কৈছে, হাই হাই মই কিমান পাপ কৰিলো, এজন ব্ৰাহ্মণৰ কান্ধত উঠি মই দোলাত আৰাম কৰিছিলো। তাৰ পিছতে কৈছে, হে প্ৰভু, যিজন কপিলেশ্বৰৰ ওচৰলৈ মই আহিছো, আপুনি বাৰু তেওঁৰ বেশ ধৰি আছে নেকি? আপুনি কপিলেই হ'ব পাৰে, হয়তো আপুনি এজন সাধাৰণ বনুৱাৰ বেশত মোক পৰীক্ষা কৰিবৰ বাবে এইটো অৱস্থাত আপুনি আছে। কৃপা কৰি আপুনি মোক আচল ৰূপ দৰ্শন দিয়াওক।
আৰু কৈছে আপুনি যদি মোক শৰণ দিয়ে, আত্মজ্ঞান দিয়ে, মই ইন্দ্ৰৰ বজ্ৰলৈ ভয় নকৰোঁ, যমৰ দণ্ডলৈ ভয় নকৰোঁ, মহেশ্বৰ ত্ৰিশূললৈ ভয় নকৰোঁ, কোনো দেৱতালৈ মোৰ ভয়ে নাই। কাৰণ ভগৱানৰ ওচৰত থকাৰ পিছত কাৰো ভয় থাকিব? অভয় চৰণ বুলি কোৱা হৈছে। অভয় চৰণত শৰণ লৈলো, এ হৰি নাৰায়ণ, মানৱী জনম সাম্ফল কৰিলো, এ হৰি নাৰায়ণ। আপোনালোকে ভগৱানৰ অভয় চৰণত সদায় নতশিৰে প্ৰণাম কৰি হৃদয়ত ধাৰণ কৰিব। অভয় চৰণ, ভয় কৰিব লগা নাই। যমকহে ভয় লাগে। পাপ কৰিলেহে আপোনাক যম আহি পাব। পাপেই যদি আপুনি নকৰে, যম আপোনাৰ ওচৰত আহিব নোৱাৰে। আপুনি যদি ঈশ্বৰৰ নামত সদায় ব্যস্ত থাকে, আপোনাৰ পৰা যমদূত বহু নিলগত শাস্ত্ৰই সিদ্ধান্ত দি আছে। ইয়াতে লিখিছে যে নাহিপুৰ শংকা ইন্দ্ৰ দেৱৰ বৰ্জত, যমৰ দণ্ড মহেশ্বৰ ত্ৰিশূলত। তেতিয়াহ'লে চাওক, ৰজাই নিজে প্ৰজাক বা দোষীক শাস্তি দিব পাৰে। ৰজাৰ হাতত আছে দণ্ড, শাস্তিৰ বিধান। যাকে আদেশ কৰিব, কাৰোবাৰ প্ৰাণ পৰ্যন্ত ল'ব পাৰে। সেই প্ৰজাক দণ্ড দিব পৰা ৰজাজনে কাক ভয় কৰি আছে? ইন্দ্ৰৰ বৰ্জ। যেতিয়া বৰ্জপাত কৰিব, যদি সেই গছৰ তলত আপুনি থাকে, আপুনি ছাই হৈ যায়। মহেশ্বৰ ত্ৰিশূলক ভয় কৰে। মহেশ্বৰ ত্ৰিশূল অব্যৰ্থ, কাৰোবাক যদি মাৰি দিছে সি একেবাৰে হজম হৈ যাব। তাৰপিছতে ভয় কৰিছে যমৰ দণ্ড, পাপ কৰিলে নৰকলৈ যাব লাগিব, অশেষ যন্ত্ৰণা। শাস্ত্ৰটো সিদ্ধান্ত দি আছে। আধ্যাত্মিক ব্যক্তিসকলে সদায় এইবোৰ বিশ্বাস কৰি আছে, ৰজাইও বিশ্বাস কৰি আছে। কিন্তু কৈছে, হে মহামণিজন, আপুনি যদি মোক শৰণ দিয়ে, আপোনাৰ যদি ভক্ত বনাই লয়, তেতিয়াহ'লে মইতো এইবিলাক বস্তুটো ভয় নকৰোঁ। তাৰমানে এজন আধ্যাত্মিক গুৰু বিচাৰি পালে ৰঘুগণ ৰজাই। ঠিক সেইদৰে আপুনি আত্মজ্ঞানী হওক, আধ্যাত্মিক চৰ্চা কৰক। যেতিয়াই পৰম প্ৰভুৰ সন্ধানত আপুনি ব্ৰতী থাকোঁতে আপোনাক যিজনে ৰাস্তাটো দেখুৱাই দিব পাৰিব, সেইজনে আধ্যাত্মিক গুৰু। বুজিব পাৰিছেনে? চাব, এই অনুষ্ঠানলৈ অহাৰ আগত ভাগৱত সম্বন্ধে মোৰ জ্ঞান তেনেই সীমিত আছে। আজিৰ পৰা কিছু বছৰ আগত ভাগৱতৰ কথা জনা নাছিলে। ভাগৱত নামৰ এখন শাস্ত্ৰ আছে বুলি তাকো ভালকে জনা নাছিল। মাত্ৰ এবাৰ ডাঙৰ কিতাপ এখন দেখা পাই মই সুধিছিলোঁ, এই অসমীয়া ডিক্সনেৰী নিচিনা এখন, কি কিতাপ নে বুলি সুধিছিলোঁ। ডিক্সনেৰী বুলি ডাঙৰ দেখিছিলোঁ। আমি ছাত্ৰ অৱস্থাত ডাঙৰ দেখাটো যে এংলো আছামিজ ইংলিছ ডিক্সনেৰী এখন আছিলে। অসমীয়া অভিধান, কোনোবাই চন্দ্ৰকান্ত অভিধান পাইছে, কোনোবাই কিবা হেমকোষ পাইছে, ইত্যাদি ইত্যাদি। সেইকেইখনৰ পিছত ডাঙৰ শাস্ত্ৰখনেই দেখিছিলোঁ ভাগৱত। পঢ়ি চাওঁতে দেখিছোঁ শ্ৰীমদ ভাগৱত লিখা আছে। তাৰ ভিতৰত কি আছে একো গম পোৱা নাই, আৰু আকৰ্ষণো নাছিল। আৰু তেতিয়া আত্মা সম্বন্ধীয় আমাৰ জ্ঞানো নাছিল। বৈষয়িক হিচাপে সাংসাৰিক জীৱনৰ জ্ঞানে সৰ্বে সৰ্বা বুলি ভাবিছিল। কিন্তু লাহে লাহে ভগৱানৰ কৃপা বুলিয়ে ক'ব লাগিব। ভগৱানৰ কৃপা নহ'লে এয়া আপোনালোকে সুন্দৰভাৱে একত্ৰিত হৈ মাটিত বহি ঈশ্বৰৰ কথা শুনিবলৈ শক্তি নাথাকিব, মনো নাযাব। এতিয়া এই ভক্তজনক, আধ্যাত্মিক গুৰুজনক ৰজাই লগ পোৱাৰ কাৰণ ভাবিছে ঈশ্বৰৰ কৃপা। হয়ো এই দুজন ব্যক্তি যদি সেই সময়ত লগ নাপালেহেঁতেন, আমি খোজকাঢ়ি যাওঁতে যে জীৱ জন্তু কিছু মৰি যায়, পোক পৰুৱা, সেইটোৰ ওপৰত আমাৰ কি নাথাকে, খেয়ালেই মই নিজেই গম পোৱা নাছিলোঁ। কিন্তু পিছত লাহে লাহে অনুভৱ কৰিলোঁ, আমি খোজ কাটল দিওঁতেও সাৱধানে দিয়া দৰকাৰ। গোসাঁই ঘৰ মচোতে মই সদায় সাৱধানে থাকোঁ। কেতিয়াবা সৰু সুৰা দুই এটা পৰুৱা মৰি থাকে, সমস্যা হয়। কোনোবাই এদিন মই গোসাঁই ঘৰৰ পৰা ওলাই আহিব লগা হৈছিল। মই সিদিনা সেৱা কৰিব পৰা নাছিলোঁ। কিবা এটা পোক মৰি গ'ল, পৰুৱা কোপাই আগুৰি আছে। এতিয়া গোসাঁই ঘৰৰ কামখিনি কৰিলে মোৰ সমস্যাই হৈ যায়। মোৰ মনত পৰিছে আৰু যতদূৰ সম্ভৱ সিদিনাখন মই তাৰ পৰা বিৰত আছিলোঁ, বাহিৰত কৰিছোঁ। তাৰমানে তেওঁক সন্তুষ্ট কৰিব গৈ আপুনি কেতিয়াও প্ৰাণী হত্যা কৰিব নোৱাৰিব। তৃতীয় স্কন্ধত স্পষ্ট লিখিছে,
তুমি কোনোবা এজন অন্তৰত আঘাত দি দৈহিকভাৱে কষ্ট দি ভগৱানক তুমি যিমান পূজা নকৰা ভগৱানে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। আহক এই আধ্যাত্মিক গুৰুজন চিনাকি হোৱাৰ পিছত তেওঁলোক দুজনৰ কথোপকথন বাৰ্তালাপ আৰু আধ্যাত্মিক জ্ঞান ইমান সুন্দৰকে আলোচনা কৰিছে, যিখিনিৰ বিষয়ে আমি জানিলে আমি আত্মজ্ঞানৰ ক্ষেত্ৰত বহু দূৰ আগবাঢ়ি যাব পাৰিম। পদবন্দে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।